নমস্কাৰ, আপোন ঘৰ ডেকেয়া চেণ্টাৰ আমাৰ বৃদ্ধা আশ্ৰমৰ তৰফৰ পৰা যিহেতু শিৱসাগৰ নাজিৰাত বহুত মানুহ বানত বহুতখিনি যথেষ্ট কষ্টত আছে তেখেতসকলে। তো বহুতে ৰাইজে সকলোৱে লগ লাগি বহুত কিবা কিবি বস্তু হেল্প কৰিছে তেখেতসকলক ডোনেট দিয়া বুলি নকওঁ, ডোনেট দিয়া বুলি ক'লে অকণমান ভাল নেদেখি শুনিবলৈ, গতিকে তেখেতসকলক সকলোৱে সহায় কৰিছে। আৰু আমি বৃদ্ধা আশ্ৰমৰ তৰফৰ পৰা আপোন ঘৰ ডেকেয়া চেণ্টাৰৰ তৰফৰ পৰা আমিও তেখেতসকলক লেডিছৰ কিছুমান কাপোৰ, ল'ৰা মানুহৰ চাৰ্ট আৰু এনেকুৱা কিছুমান কাপোৰ আমিও আমাৰ আপোন ঘৰ ডেকেয়া চেণ্টাৰ বৃদ্ধা আশ্ৰমৰ তৰফৰ পৰা আমিও ওলাইছোঁ অকণমান সহায় কৰি আগবাঢ়িবলৈ। আৰু এনেকৈ আমাক সকলো ৰাইজে আমাক সহযোগ যদি কৰিব, তেন্তে আমি আপোন ঘৰ ডেকেয়া চেণ্টাৰ বৃদ্ধা আশ্ৰমৰ তৰফৰ পৰা আমিও সহায় কৰি আগবঢ়াব পাৰিম, আগুৱাই লৈ যাব পাৰিম। আৰু সকলো ৰাইজে বহুত ধুনীয়াকৈ সহায় কৰি আছে বানত থকা মানুহখিনি, যিহেতু তেখেতসকলৰ এতিয়া ক'ব গ'লে একোৱেই নোহোৱা হৈ গৈছে, একেবাৰে একোৱেই নাই, অকল ঘৰখনো নাই, সেইটোও পানীত ডুবি থাকিল, বস্তু বাহিনীটো একো নাই। গতিকে আমি এনেকৈ চাৰ্ট বা কিছুমান কাপোৰ কানি আমি আমাৰ পিনৰ পৰা আমি যিমানখিনি পাৰোঁ আমি তিমানখিনি কষ্ট কৰি আমি আগুৱাই গৈ আছোঁ। সকলোৱে যদি আমাকো এনেকৈ সহায় কৰি আগুৱাই যাবৰে কাৰণে যদি আমাক সহায় কৰে, তে নিশ্চয় আমি আৰু আগুৱাই যাব পাৰিম, আগবঢ়াব পাৰিম। আৰু সকলো অসমবাসী এনেকৈ মৰম চেনেহ দি সকলো ৰাইজৰ ওপৰত মৰম চেনেহ সদায় ৰাখক, সেয়ে আমাৰ আপোন ঘৰ ডেকেয়া চেণ্টাৰ বৃদ্ধা আশ্ৰমৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল। আৰু এইটো বিষয়ে মই ব্লগ নবনাওঁ আৰু ব্লেগ ব্লগ, যিহেতু হেল্প কৰিব লাগে হেল্প কৰিম।